এইটো হৈছে আমাৰ বৰা চাউলৰ পিঠা লাষ্ট পিঠা দেই আমি কেইজনী খাম 3জনীয়ে 3টা কাপ আৰু এই দেখিছেনে মজা কাৰোবাৰ খাবলৈ ইচ্ছা আছে যদি আহিব পাৰে আৰু হেল্ল' বন্ধুসকল নমস্কাৰ আজি মোৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ ইয়াত একদম সাংঘাতিক বৰষুণ একদম বহুত জোৰছে বৰষুণ দিছে মই আপোনালোকক দেখাইছোঁ দেই মোৰ পিছ চাইডৰ সেইটো আপোনালোকে অকণমান চাওক এইটো দেখিলে কেনেকৈ দেখাইছোঁ মই আপোনালোকক বাহিৰলৈ গৈ মই দেখাম আমাৰ আগফালৰ পৰিৱেশটো ইমানে বৰষুণ আৰু ৰাস্তাটো একদম আমাৰ গেলি খতম নথিব দেই আমাৰ ৰাস্তাটো চাওকচোন সেইখিনি ৰাস্তাও দেখিছে আমাৰ এইটো মংমংটো ইয়াতে ৰখি আছে সেইখিনি ৰাস্তা চাচোন ধান লগাব পাৰি আমাৰ কঠীয়া তুলি পাৰিব পাৰি এয়া প্ৰাৰ্থনা জনাই ল'লোঁ এতিয়া ভাবিছোঁ গ্ৰীণ টি খাব লাগিব অকণমান এই বৰষুণ এতিয়া ৰ'দ দিলে ৰ'দ দিয়া বুলি কওঁ এতিয়া বৰষুণ দিলেও বৰষুণ বুলি কৈছোঁ উপায় নাই ভগৱানে কাক কোনফালে হেৰি কৰিব ন একাপ গ্ৰীণ টি খাম আজি আমাৰ ফোনটোৰ আজি আছে কাউন্সিলিঙৰ হেৰিটো এতিয়া কি ওলাই গ'ল ফোন কৰিছিলে মা গৈ আছোঁ ৰেপিডত বোলে তাত সুধিছোঁ গুৱাহাটীত বোলে অকণ ৰ'দ দিয়া নিচিনা কৰিছে বোলে আৰু এতিয়ালৈকে বৰষুণ নাই বোলে মোক কৈছে মা বতৰটো অকণ ভালেই কৰিছে মই কৈছোঁ ইয়াতো পূৰা হে কৈছোঁ ইয়াত ইমান জোৰছে দি আছে তাই এনেকুৱাতে আকৌ বেটীয়ে ফোন কৰিছে হোষ্টেলৰ পৰা সিহঁতৰ আজি ফোন কৰিব পাৰে মানে আজি হেৰিটো মানে দুইটা একদম সমানে গৈছে এটা চাগৈ ধুনু হল্ডত ৰাখি তাক ফোন কৰিলোঁ কথা পাতি লৈছোঁ সি ক'লে ৰখি আছোঁ মা বোলে মই ওলালোঁ আকৌ থৈছোঁ আকৌ তাইৰ লগত অকণ কথা পাতিছোঁ সেয়াই আৰু এতিয়া গ্ৰীণ টি অকণ খাই লওঁ খাই ভাবিছোঁ ৰুটি বনাব লাগিব আজি দুটামান ৰুটি খাম কালি ৰাতি বিশেষকৈ একো নাই খোৱা আৰু এনেও মই ৰাতি নাখাওঁৱে বাৰু কিন্তু অকলে আছোঁ তেতিয়া আৰু বেছি আৰু খাবলৈ মন নাযায় ৰুটি খাব লৈছোঁ দেই চব্জিখিনি দেখিছে ক'ত দি লৈছোঁ এইবোৰ পনীৰ চনীৰ আছে পনীৰ আলু আৰু অকণমান মুগ দালৰ লগত বনাইছোঁ এই শুকান ৰুটি দুটামান তেলৰ ৰুটি আছে থৈ দিছোঁ সিহঁতক দিবৰ কাৰণে খাই লওঁ দেই সিহঁতে শুকান ৰুটি খাওঁ শুকান ৰুটি বনাই লৈছোঁ মেইন কথা কালি বিশেষকৈ সেই ৰাতি আৰু গধূলি সময়ত সেই চাহ খুৱাই তাৰপিছত আৰুতো একো নাখালোঁ সেইকাৰণে হৈছে নাই এতিয়া ৰুটি খাই দিওঁ জলকীয়া পূৰা দি দিছোঁ মজা লাগিছে খাবলৈ জলকীয়া নহ'লেতো খাবই নোৱাৰোঁ কিন্তু ইমান জলকীয়া খোৱাও ভাল নহয় কয় কিন্তু তথাপিও মই খাওঁ এতিয়া বৰষুণটো ৰখিছে অথনিৰ পৰা ইমানেই জোৰছে দিছে সাংঘাতিক জোৰছে দিছিল আপোনালোকক দেখাইছোঁ মই
মই খাই লওঁ ন খাবলৈ ৰেডি কৰিলোঁ দেই দেখিছেনে কি এইখিনি মগু আৰু এইখিনি আছে কুন্দুলি ভাজি আৰু এইখিনি হৈছে তিয়ঁহ দেখিছেনে তিয়ঁহ আৰু আলু পূৰা গৰম হৈ আছে সেইকাৰণে হেৰি হৈ গৈছে তিয়ঁহ আৰু এইখিনি আলু আৰু এইখিনি ভাত দুটা জলকীয়া আজিৰ মোৰ খানা ইমানেই খাবলৈ ৰেডি কৰিলোঁ দেই অকলে অকলে থাকিলে মানে কি হয় জানেনে আৰু এলাহ লাগে এইখিনি ফোনটো থাকোঁতে মানে কি হয় যিয়ে নহওক আৰু সি থাকিব সি খাব বুলি বনাওঁ ন এতিয়া এইখিনি লাহে লাহে কৰি আছোঁ এনেও দেৰিকৈ খাওঁ বাৰু দুপৰীয়া খানাটো বিশেষকৈ কেলৈ মই ৰাতি এনেও নাখাওঁ সেইকাৰণে আৰু দেৰিকৈ অকণমান খাওঁ তিয়ঁহৰ জোলখিনি বহুত মজা হৈছে কিন্তু অকণমান যে তেল বেছি হ'ল আজি আৰু আজি মই খোৱা নাই সেইকাৰণে ভাতৰ লগতে লৈ লৈছোঁ মোৰ নিচিনা এনেকৈ কোনে খাই ভাল পায় চাটনিটো বনাই খাওঁ বাৰু মানে গোটাও খাই দিওঁ আমাৰ হেপিহঁতক গাখীৰ ভাত দি দিছোঁ খালে গোটেইকেইটাই খাই লওঁ দেই এইমাত্ৰ গোসাঁই ঘৰত চাকি জ্বলাই ল'লোঁ এতিয়া এইমাত্ৰ আমাৰ ইয়াত আছে এই টাইমটোত পিছবেলা আছিলে আজি তিনিচুকীয়াত বৰষুণ দিয়া নাই কিন্তু বেলেগ জেগাত পৰি আছে আৰু আমাৰ এইটো মং সিহঁত গোটেইকেইটা বতৰকেইটা ইমান বতৰটো ঠিক নহয় কিন্তু তথাপিতো পিছবেলা সেইটো কৰিবও পাৰে আৰু এইমাত্ৰ চিমিহঁত আহিছিলে বহিলে সিহঁতে আধা ঘণ্টা 45 মিনিটমান চিমি মাকো আহিছিলে আমি একেলগে বহি চাহ একাপ খাই ল'লোঁ খাই লৈ এতিয়া গ'ল তলা চলা মাৰিলোঁ এতিয়া ভাবিছোঁ আৰু হেপিহঁতক অকণমান ভাত অকণমান দি মইতো এনেও এতিয়া নাখাওঁৱে চাহ অকণমান খাই ল'লোঁ এতিয়া ইমানেই টোপনি ধৰিছে নহয় কি ক'ম ধুনুমাইনাৰ লগৰ বিদ্যা মাইকে ফোনত মোৰ লগত কথা পাতি আছে মোৰ মোবাইলটো মানে কি ক'ম আৰু এনেকৈ থৈ লৈছোঁ নহয় টোপনি আহি গৈছে নহয় বাইদেউ মোক মাতি আছে মোক কৈছে টোপনি আহিছে ন ঠিক আছে বোলে কাইলৈ কথা পাতিম মোক সুধিছে টোপনি আহিছে নবচোন নাই হাঁহিও উঠিছে আচলতে কি যে ইমান টোপনি সময়টো মানে কৈছোঁ নহয় আৰু বিশেষকৈ দিনত আৰাম কৰা নহয় এনেও মোৰ বহুত টোপনি আজি অলপ মানে কি ক'ম আৰু আগতে এনেই শুলে টোপনি আহি যায় আজিকালি দিনত ফটককৈ এনে টোপনিটো নাহে বাৰু এতিয়া গধূলি সময়ত তাকে ভাবিছোঁ এতিয়া শুই যাওঁ আজি আচলতে কি কৰিলোঁ মই দেখাম আপোনালোকে ভিডিঅ'টো চাব আৰু সিহঁতক দি লওঁ এতিয়া আগফালৰ তলা চলাবোৰ একেবাৰে মাৰি থৈ আহিলোঁ এতিয়া বৰ্তমান আমাৰ ইয়াত বৰষুণটো নাই দিয়া দেই আজি পিছবেলাটো আচলতে বৰষুণ নিদিলে
কিন্তু বেলেগ জেগাত দি আছে বুলি শুনিছোঁ, কিন্তু আমাৰ ইয়াত নাই দিয়া। হয়তো কাইলৈৰ পৰা ৰ'দ দিলেতো ভালেই কথা, নহ'লে আমাৰ ৰাস্তা একদমেই গেলিছে, অৱস্থা নাই। ঠিক আছে, নহ'লে আজি ভিডিঅ'টো মই ইমানতে ৰাখোঁ। আকৌ নেক্সট ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহি আছোঁ। নমস্কাৰ।